আমি চাপন বাকি রাইতে প্রত্যক্ষ হয়েছে স্বচ্ছতা ভারত অভিযান আপনাদের দিছে ইয়ার মূল উদ্দেশ্য কি? নমস্কাৰ, মই চাপৰ পৌৰসভাৰ উপপৌৰপতি। আজি স্বাধীনতা দিৱসৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমি চাপৰ পৌৰসভাৰ পৰা এটা স্বচ্ছতা অভিযান চলাইছোঁ আৰু সেই উদ্দেশ্যে আমি আমাৰ দুৰ্গাবাৰী ফিল্ডত এটা স্বচ্ছতা মেলা আয়োজন কৰা হৈছে। আৰু এই মেলাটো আয়োজন কৰাৰ ক্ষেত্ৰত মূল পদক্ষেপটো লৈছে আমাৰ কাৰ্যকৰী বিষয়া ৰাতুল ৰাজ চৌধুৰী। তেখেতৰ নেতৃত্বত এইটো আমি আজি সফল কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ দ্বাৰা আমি ৰাইজক এইটোই বুজাব খুজিছোঁ যে মানুহৰ ঘৰত দৈনন্দিন ব্যৱহাৰৰ ক্ষেত্ৰত কি বস্তু স্বচ্ছতাৰ ক্ষেত্ৰত আমাৰ ব্যৱহাৰ কৰিব লাগে আৰু স্বচ্ছতাটো কেনেকৈ ৰাখিব লাগে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদীজীৰ যিটো সপোন যে আমি ভাৰতবৰ্ষটো সদায় যাতে স্বচ্ছ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্লাষ্টিক এইবিলাক বৰ্জন কৰিব লাগে। তাতে পিঠা পনা বহুতৰ দোকান দিছে, কিন্তু তেখেতসকলক আমি প্লাষ্টিক ইউজ কৰিব দিয়া নাই। তেখেতে যিমান পেপাৰৰ প্লেট, পেপাৰৰ কাপ, পেপাৰৰ যিবিলাক সব পেপাৰ জাতীয় বস্তু আমি ব্যৱহাৰ কৰিব দিছোঁ। এইটোই আমি মানুহক তাতে মেলাটোত আহি যাতে মানুহে ইয়াৰ পৰা যাতে সজাগতা এটা সৃষ্টি হয়, মানুহে যাতে ইয়াৰ পৰা দেখিব পাৰে যে কি বস্তু ইউজ কৰিব লাগে, কি বস্তু কৰিব নালাগে আৰু স্বচ্ছতাটো কেনেকৈ ৰাখিব লাগে। আমি তাতে গছপুলিও কৰিছোঁ, গছপুলিৰ প্ৰদূষণটো যাতে ভাল থাকে সেইকাৰণে আমি সেইটোও ব্যৱস্থা কৰিছোঁ। এইটোৱে এটা নতুনকৈ পদক্ষেপ লৈছোঁ। আমিতো চেষ্টা চলাই যাম আগন্তুক দিনত ইয়াতকৈ যাতে আৰু ভাল আমি স্বচ্ছতাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব পাৰোঁ, তাৰ কাৰণে আমি দায়বদ্ধ থাকিম। আমি চাপৰবাসী ৰাইজে প্ৰথমবাৰৰ বাবে স্বচ্ছতা মেলা দেখিবলৈ পাইছোঁ। ইয়াৰ আপোনালোকৰ মূল উদ্দেশ্যটো কি আৰু ৰাইজক কি বাৰ্তা দিব বিচাৰিছে? নমস্কাৰ, মই চাপৰ মিউনিচিপালিটিৰ পৌৰনেত্ৰী। আমি আজি এইবাৰ গণতন্ত্ৰ দিৱস আমি বোৰ্ড মিটিং কৰিলোঁ। বোৰ্ড মিটিং কৰাৰ পিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি এইবাৰ স্বাধীনতা দিৱসত এটা নতুন কাৰ্যসূচী হাতত ল'ম। কাৰ্যসূচী মৰ্মে আমি সকলো এক্সিকিউটিভ অফিচাৰ, আমাৰ ভাইচ চেয়াৰমেন, সকলো ৱাৰ্ড কমিশ্যনাৰ, আমি বিশেষকৈ এক্সিকিউটিভ অফিচাৰৰে এইটো আমাৰ কৰাৰ কাৰণে আগ্ৰহ আৰু মোৰো আছিল সপোন এইটো কৰাৰ কাৰণে। সেইমতে আমি স্বচ্ছ মেলা এটা, স্বচ্ছ ভাৰতৰ ওপৰত মোদীজীৰ যিটো সপোন বিশ্বৰ সকলো দেশত যাতে আমাৰ স্বচ্ছতা অৱলম্বন কৰে, সেইটো এটা সজাগতা কৰাৰ কাৰণে ৰাইজৰ মাজত আমি এই দিনটো বাছি লৈছোঁ। আৰু সকলোৱে আহিছে, চাইছে কেনেকৈ আমি সকলো নিজৰ ঘৰখন, চহৰখন, নিজৰ গাঁওখন আমি ল'ৰা ছোৱালীৰ মাজত আমি প্ৰচাৰ কৰিব পাৰোঁ, কেনেকৈ আমি পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে থাকিব পাৰোঁ, বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰোঁ। সেইটোৰ কাৰণে আজি আমি সেই পদক্ষেপ হাতত লৈছোঁ। আৰু বহুত মানুহ আহিছে, চাই আছে, ভাল লাগিছে, সকলোৱে সহযোগ কৰিছে, ৰাইজে সহযোগ কৰিছে আৰু আমাৰ সাংবাদিক ভাইসকলেও আমাক বহুত সহযোগ কৰি আছে। গতিকে প্ৰচাৰ কৰি যাওক আপোনালোকে। ভাল লাগিছে আপোনালোক অহাৰ কাৰণে। ধন্যবাদ।